আৰু এটা বিশেষ কাৰণত আমি আজি ফেচবুক লাইভ আহিবলগীয়া হ'ল। এই কথাটো হ'ল আপোনালোকে চবে জানে যে আমাৰ বিভিন্ন দাবীৰ উপৰিও আমাৰ যি প্ৰতিবন্ধী আইনৰ 24 নং দফা অনুসৰি আমি যি পেঞ্চনৰ ধনৰাশি লাভ কৰিছিলোঁ সেয়াও 2022 চনৰ পৰা বৰ্তমানৰ চৰকাৰখনে বন্ধ কৰি দিছিল। আইনগত আমাৰ অধিকাৰখিনি আমাৰ 1000 টকাৰ পেঞ্চনটো তাৰ পৰিৱৰ্তে কিছু সংখ্যক লোকক অৰুণোদয়ৰ ধন দিয়াৰ ব্যৱস্থা কৰিছিল। আৰু এই অৰুণোদয়ৰ ধনো 2025 বৰ্ষৰ জুন মাহৰ পৰা প্ৰথমতে 24 বৰ্ষৰ ডিচেম্বৰত কিছু ব্যক্তিৰ কাটি গ'ল, 25 বৰ্ষৰ জুন মাহত বহু সংখ্যক ব্যক্তিৰ বন্ধ হৈ থাকিল। আৰু আমি জুন মাহৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ দিছপুৰৰ সন্মুখত, দিছপুৰৰ জনতা ভৱনৰ সন্মুখত। আৰু তাৰপিছতে 27 তাৰিখৰ দিনাখন 27 জুলাইৰ দিনাখন আমাৰ বিভাগীয় মন্ত্ৰীগৰাকীৰ লগত এক আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনা কালত মন্ত্ৰীগৰাকীয়ে এটাই কথা কৈছিল, যিসমূহ বন্ধ হৈ গৈছে আমাৰ যিসমূহে সেইদিনাখন কাৰ্যসূচীলৈ আহিছিলে প্ৰায়খিনি ব্যক্তিৰে তথ্যবিলাক আমাক ছাবমিট কৰাৰ কাৰণে এটা সময় দিছিলে। আৰু সময়সীমাৰ ভিতৰত আমি তথ্যখিনি আমি মন্ত্ৰীগৰাকীয়ে য'ত জমা দিব দিছিলে তাত জমা দিছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত জুলাই মাহতো নোপোৱাত আমি পুনৰবাৰ বিভাগীয় আমাৰ ডাইৰেক্টৰজনৰ ওচৰত গৈছিলোঁ। ডাইৰেক্টৰজনৰ পৰা কোনো সঁহাৰি নোপোৱাত ডাইৰেক্টৰ অফিচ ঘেৰাওৰ দ্বাৰা কাৰ্যসূচীও আমি জুলাই মাহত কৰিবলগীয়া হৈছিলে। আৰু তাৰপিছত আমাক কৈছিলে যে 10 তাৰিখৰ ভিতৰত যিকেইমাহ বাদ পৰি গৈছে গোটেইকেইমাহৰ মানে 2 মাহ যি বাদ পোৱা নাছিলে সেই 2 মাহৰ ধন বাকীয়া ধন একেলগে দিব। কিন্তু পৰৱৰ্তী পৰ্যায়ত জুলাই মাহৰ পৰা আগষ্ট মাহত সকলো ব্যক্তিৰে অৰুণোদয় ধন বন্ধ হৈ থাকিলে, ছেপ্টেম্বৰ মাহতো বন্ধ হৈ থাকিলে। প্ৰথমতে ক'লে ছেপ্টেম্বৰ দিব, তাৰপিছত অক্টোবৰৰ 7 তাৰিখে অৰুণোদয় ধন মুকলি কৰি দিলে। আমাক যিহেতু 10 তাৰিখৰ কথাটো তেতিয়াই কৈছিলে আৰু সকলোখিনি একেলগে দিব বুলি কৈছিল, যোৱা 10 তাৰিখ অতিক্ৰম কৰাৰ পিছতো আজি 2 দিন হৈ গ'ল, প্ৰায় 12-13 তাৰিখ হ'ল। কিন্তু আজিলৈকে আমাৰ ব্যক্তিসকলে অৰুণোদয় ধন নাপালে। পূৰ্বতে পেঞ্চন লাভ কৰা ব্যক্তিসকল কাটি গ'ল অৰুণোদয়ৰ নামত। এইবাৰ অৰুণোদয় ধন পোৱা ব্যক্তিসকলেও আকৌ জুন মাহৰ পৰা কিছু সংখ্যক অজুহাত দেখুৱাই আমাক কাটি দিলে। তেতিয়াহ'লে আমাক লিষ্টখন দিয়াৰ আমাক যে লিষ্ট বিচাৰিছিলে মন্ত্ৰীজনে কি কাৰণে বিচাৰিলে? লিষ্ট মিনছ আমি এই লিষ্ট বুলি কোৱা নাই যে যিসকলে পাই আছিলে কাটি গৈছে সেই ব্যক্তিসকলৰ আমাক বিচাৰিছিলে আমি দিছোঁ। আমাৰ দুখেৰে ক'ব লাগিব যে আমাৰ দৃষ্টিহীন বিদ্যালয়ত পঢ়ি থকা ভাই ভনীসকলৰো নামসমূহ কাটি গৈছে। গতিকে এই ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী তথা চৰকাৰখনক এটা কথাই ক'ব বিচাৰিছোঁ, শীঘ্ৰে আমাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বন্ধ হৈ থকা ধনৰাশি মোকলাই দিব আৰু প্ৰত্যেকে পোৱাৰ ব্যৱস্থা কৰি দিব। গতিকে এই ধনৰাশি এই সপ্তাহৰ ভিতৰত যদি মুকলি কৰি দিয়ক, আৰু নিদিয়ে যদি তেখেতসকলে স্পষ্ট কৰি দিয়ক। উন্নয়নৰ গংগা বোৱা চৰকাৰখনত সবকা সাথ সবকা বিকাশৰ ভিতৰত যদি আমি নপৰোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ক যে আপোনালোক সবকা সাথৰ ভিতৰত নপৰে, আপোনালোক বেলেগ গ্ৰহৰ প্ৰাণী, অথবা তেখেত বেলেগ গ্ৰহৰ প্ৰাণী। হয় আমি থকা পৃথিৱীখনৰ প্ৰাণী তেখেত নহয়, নহয়তো তেখেত বেলেগ এটা গ্ৰহৰ প্ৰাণী। সেই কথাটো স্পষ্ট কৰি দিয়ক যে আমাক নিদিয়ে। তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে বা আমি যি ব্যৱস্থা ল'ব লাগে আইনগত আমাৰ আইনৰ ভিতৰত আমি যি ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ভাই ভনীয়ে গ্ৰহণ কৰিব। গতিকে এই কথাটো স্পষ্ট কৰক, অন্যথা অহা সপ্তাহৰ পৰা আমি আমাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকে বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।